পঞ্চান্নব্বৈতম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশনলৈ মাজত মাত্ৰ আৰু দুটামান দিন বাকী। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। আৰু এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতে এটা অস্থায়ী নামঘৰ ইতিমধ্যে তৈয়াৰ কৰা হৈছে। কেমেৰা পাৰ্চন ৰাজে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। মই ৰাজক অনুৰোধ জনাইছোঁ এই অস্থায়ী নামঘৰ পৰিৱেশটো দেখুৱাবলৈ। আৰু এই অস্থায়ী নামঘৰটোতে বিগত 12 দিন ধৰি তিনি প্ৰসংগ চলি আছে। বিগত 12 দিন ধৰি অবিৰতভাৱে তিনি প্ৰসংগ চলি আছে। পুৱা, দুপৰীয়া আৰু গধূলি তেওঁলোকে ইয়াত প্ৰসংগ কৰে, কীৰ্তন কৰে আৰু ভক্তি ৰসত নিমজ্জিত হৈ পৰিছে। আৰু এই নামঘৰৰ ভিতৰলৈ আমি সোমাই যাব বিচাৰিছোঁ। এভাগ অস্থায়ী নামঘৰ, এই অস্থায়ী নামঘৰ ভাগৰ ভিতৰলৈ আমি সোমাইছোঁ। আৰু আমাৰ লগত দুগৰাকী বাপ আছে, বাপ বৈষ্ণৱ আছে। মই তেখেত দুগৰাকীৰ ওচৰলৈ আহিম, কিবা কথা জানিব চেষ্টা কৰিম। আপোনালোকৰ এই যি অস্থায়ী নামঘৰ, ইয়াত আজি 12 দিন ধৰি অবিৰতভাৱে নাম প্ৰসংগ কৰি আছে, কওকচোন। কৃষ্ণ জয় গুৰু শংকৰ। আপোনালোকৰ চেনেলটো ক'ব। ND24 আমি আমাৰ তৰফৰ পৰা সম্পূৰ্ণ সদস্যসকল, ND24ৰ সদস্যসকল আমি প্ৰথমতে ধন্যবাদ জনাইছোঁ আৰু লগতে সেৱাও জনাইছোঁ। আজি আমি তেজপুৰ মানে সংঘৰ মতে তেজপুৰ জিলা, এনে আমাৰ প্ৰশাসনিক মতে আমাৰ শোণিতপুৰ জিলা। আমি গোটেই শোণিতপুৰ জিলাবাসীক আমি সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আহক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন ভাৱে আমি সফলভাৱে ৰূপায়ণ কৰোঁ। লগতে আমি আশা কৰিছোঁ সকলো শোণিতপুৰ জিলাবাসীয়ে আমাৰ লগত সহযোগ কৰি আমাৰ শোণিতপুৰ জিলাৰ যাতে সুনাম কঢ়িয়াই আনক। কাৰণ আমি সেৱা ধৰি পেলাই অনা হৈছে এই অনুষ্ঠানভাগে। আৰু ইয়াত আমাৰ গোটেই অসমৰ বাহিৰেও আমাৰ সুদূৰ দিল্লীৰ পৰা আহি আমাক নিশ্চয় পদধূলা দিব। তাৰোপৰি তুফানগঞ্জ ইয়াৰ পৰাও আমাৰ সংগী ভকতসকল আহি আমাক সেৱা জনাইব। আমি সদৌ শোণিতপুৰ জিলাবাসীক আমি অনুৰোধ জনাইছোঁ, আহি আমাক সহায় কৰক যাতে আমাৰ জিলাখনৰ সুনাম জীয়াই থাকে। ইতিমধ্যে আমি প্ৰচাৰ হৈ আছে, আমাৰ শোণিতপুৰ জিলা অধিৱেশন সুন্দৰ হ'ব সকলোৱে আশা কৰিছে। আৰু আমি ইয়াতে আজি 12 দিন সময় ইয়াতে অতিবাহিত কৰা হৈছে। ইয়াতে আমাৰ তিনি প্ৰসংগ সদায় চলি আছে। এতিয়া দুপৰীয়া প্ৰসংগ সমাপ্ত হৈছে আৰু এতিয়া সন্ধিয়া প্ৰসংগ হ'ব। গতিকে আমি আপোনালোকৰ যোগেদি সদৌ অসমবাসী তথা গোটেই ভাৰতবাসী, গোটেই মানুহ সমাজক আমি অনুৰোধ জনাইছোঁ, আহক আমাক সকলোৱে হাত উজান দি আমাৰ এই অনুষ্ঠান ভাগ সফল কৰক। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ। আন এগৰাকী ভকত বৈষ্ণৱ বাপ আছে, মই তেওঁৰ ওচৰত যাব বিচাৰিছোঁ। ক'ৰ পৰা আহিছে? কৃষ্ণ, আমাৰ গৃহ চাৰিদুৱাৰ আঞ্চলিক। 12 দিন ধৰি ইয়াতে আছে? হয়, যিদিনাখন প্ৰতিষ্ঠা হৈছিলে আমাৰ 17 জানুৱাৰীত, 17 জানুৱাৰীৰ পৰা আজি পৰ্যন্ত থকা হৈছে। আৰু যেতিয়ালৈকে বিসৰ্জন নহয় তেতিয়ালৈকে আমি থাকিব লাগিব। আমাক নামঘৰ কমিটি বা সমস্তই আমাৰ ওপৰত এই গোটেই নামঘৰৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছে। আমি নামঘৰীয়া হিচাপত থিয় হৈছোঁ। আমাৰ নাম বীৰেন ডেকা। আজি এই শোণিতপুৰ তেজপুৰ জিলাত যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন, এই অধিৱেশন ভাগ উপলক্ষে যি অস্থায়ী গুৰুগৃহ প্ৰতিষ্ঠা কৰা হৈছে, এই ভাগ 17 জানুৱাৰীত প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু আজি পৰ্যন্ত ইয়াত ৰাতিপুৱা, দুপৰীয়া, গধূলি তিনি প্ৰসংগ চলি আছে। আৰু যেতিয়ালৈকে আপোনাৰ ফেব্ৰুৱাৰী 6, 7, 8 আমাৰ মূল ভাগৱত ভ্ৰমণ আছে, তাৰপিছতহে বিসৰ্জনৰ কথা আহিব। তেতিয়ালৈকে আমি থাকিবই লাগিব। গতিকে আমি আহ্বান জনাওঁ যে সমূহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতেই নহয়, যাতে আমাৰ বাহিৰৰ
যিসকল ভকত বৈষ্ণৱ আহে, আই মাতৃ যুৱক যুৱতী আহে, সেইসকলক যাতে আমি সুন্দৰকৈ সেৱা শুশ্ৰূষা কৰিব পাৰোঁ, সেই কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু আমাৰ এই তেজপুৰ জিলা ইতিহাস বহুত সুন্দৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাৰ তেজপুৰৰ বিষয় লৈ বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ আৰু কীৰ্তন ভাগত ধুনীয়াকৈ লিপিবদ্ধ কৰি থৈ গৈছে আমাৰ তেজপুৰৰ বুৰঞ্জী। যেতিয়া নেকি এই তেজপুৰখন এসময়ত গোটেই অসমখনে অসুৰৰ ৰাজ্য আছিলে, যে আমি কীৰ্তনত পাইছোঁ আদি দৈত্য হিৰণ্যকশিপুৰ কথা। সেই আদি দৈত্য হিৰণ্যকশিপুৰ জন্ম এই তেজপুৰতে আছিলে। তাৰ কাৰণে তেজপুৰৰ বিভিন্ন ঐতিহ্য আজি ইয়াত প্ৰতিফলিত হৈছে। ধন্যবাদ জনাইছোঁ আপোনাক। মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে, মই ৰাজক পুনৰ অনুৰোধ জনাইছোঁ নামঘৰৰ ভিতৰ ভাগ এবাৰ দেখুৱাবলৈ। এই নামঘৰটোতেই প্ৰতিদিনে আজি বিগত 12 দিন ধৰি ইয়াতেই তিনি প্ৰসংগ চলি আছে অবিৰতভাৱে, আৰু ইয়াত বিভিন্ন ভকত বৈষ্ণৱে ভিৰ কৰিছে। সেই ইয়াত এবাৰ আশীৰ্বাদ লৈছে গুৰুগৃহৰ পৰা। আৰু এই যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বিসৰ্জন যিদিনা হ'ব তেতিয়ালৈকে এই নামঘৰত তিনি প্ৰসংগ চলি থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।